Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅটোত আমি আলোচনা কৰিব লৈছো দুটা লেটেষ্ট আপডেট APSC সাইটত দিছে আৰু লেটেষ্ট আপডেট কিটা হৈছে প্ৰথম আপডেটটো হৈছে ৰিগাৰ্ডিং notification regarding document verification for the post of junior engineer mechanical under joint cadre of Public Works Roads Department and Public Works. আৰু এটা important update হৈছে shortlisted candidates for document verification in connection with the recruitment to the post of junior engineer mechanical. তেওঁলোকে shortlisted candidateৰ নামও দিছে আৰু লগতে notificationও এটা দিছে আমি এটা এটাকৈ চাই লওঁ আহক আপোনালোকে দেখা পাইছে notificationত এইখিনি candidate shortlist হৈছে document verificationৰ কাৰণে এটা next updateটো এবাৰ চাই লওঁ আহক দেখা পাইছে the detailed program for the document verification is given below 30 April 2025 reporting time দিছে 10 টা পৰা 10 am reporting time দিছে আৰু তেওঁলোকে দিছে must bring the following testimonials in original along with self attested photocopies in chronological order thereof কি দিছে আপোনালোকে SSLC SS admin marks sheet pass certificate গুটেবিলাক আপোনালোকে লৈ যাব লাগিব আৰু যদি ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ হয় তেওঁলোকে কিন্তু NOC সাবমিট কৰিব লাগিব or PRC or employment exchange registration as domicile proof আপোনালোকে domicile proof হিচাপে সাবমিট কৰিব লাগিব বাকি কাষ্ট সাৰ্টিফিকেট এডমিশন সাৰ্টিফিকেট অফ স্ক্ৰিনিং টেষ্ট গুটেবিলাক নিব লাগিব আপোনালোকে এবাৰ গো থ্ৰু কৰি লব আৰু ইয়াত এটা ইম্পৰ্টেন্ট পইণ্ট দিছে ফটো আইডেন্টিটি প্ৰুফ কি পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স পাসপোর্ট ভোটাৰ আইডি যিকোনো আপোনাক নিলে হৈ যাব তো আশা ৰাখিছো ভিডিওটো ইনফৰমেটিভ বুলি আৰু যদি ইনফৰমেটিভ হয় তেতিয়ালে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ